সৰুপথাৰ মুছলিম সমাজৰ উদ্যোগত 31টা দৰিদ্ৰ পৰিয়ালক সেহেৰি আৰু ইফতাৰৰ যোগান। সৰুপথাৰ টাউন জামি মছজিদ সমিতিও ৰাইজৰ সহযোগত 31টা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক সেহেৰি আৰু ইফতাৰৰ যোগান ধৰে। চাউল, আটা, মিঠাতেল, খজুৰি, বুট, চেনি দাইলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী দি দৰিদ্ৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙায়। এনে পদক্ষেপত সৰুপথাৰ মুছলিম সমাজক সকলোৱে প্ৰশংসা কৰিছে। সৰুপথাৰ মুছলিম সমাজৰ উদ্যোগত আৰু সৰুপথাৰ মছজিদ পৰিচালনা সমিতি আৰু ৰাইজৰ সহযোগত আমি আমাৰ অঞ্চলৰ বিভিন্ন যিবিলাক দৰিদ্ৰ লোকসকল আছে সেই লোকসকলৰ সেহেৰি আৰু ইফতাৰ দিয়াৰ এক ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাক বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো ৰাইজে আমাক সহযোগিতা আগবঢ়াইছে। আমি তেওঁলোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ থাকিম আৰু আগন্তুক দিনবোৰত আমি এনেকুৱাই দুখীয়া ৰাইজসকলক সহায় কৰি যাবলৈ আমাক উৎসাহিত কৰিব বুলি আমি আশাবাদী। ইফতাৰ আৰু সেহেৰিৰ ব্যৱস্থা হিচাপে আমি এটা খাদ্য সামগ্ৰীৰ টোপোলা আগবঢ়াবলৈ ওলাইছোঁ। আমাৰ এই পদক্ষেপক যথেষ্ট সঁহাৰি জনাইছে আমাৰ এই সৰুপথাৰ মুছলিম সমাজে আৰু দিহা পৰামৰ্শৰে আমাক আগবাঢ়ি যোৱাত সহায় কৰিছে সৰুপথাৰ মছজিদ পৰিচালনা সমিতিয়ে। আগলৈও যাতে আমি এনেধৰণৰ সমাজৰ হিতৰ বাবে কাম কৰিব পাৰোঁ, প্ৰয়োজন সাপেক্ষে দৰিদ্ৰসকলৰ লগত খোজত খোজ মিলাই চলিব পাৰোঁ, তাৰ কাৰণে সকলোৰে পৰা আমি আশীৰ্বাদ বা দুৱাৰ কামনা কৰিছোঁ। ধন্যবাদ।